নমস্কাৰ বন্ধু বান্ধৱীসকল, ইতিমধ্যে নিৰ্বাচনৰ সময় সকলোৱে জানে আৰু এয়া হৈছে জাঁজি নৈ আৰু জাঁজি নৈ পাৰত এয়া হৈছে ভেচেলি আইতা আৰু এইটো ভেচেলি আইতাৰ ঘৰ। বুজি পাইছে নহয়? এতিয়া ভেচেলি আইতাই ক'ৰ পানী খাই গম পাইছে? অ' আইতা ক'ৰ পানী খায় আপুনি? জাঁজি নদী পানী খাওঁ। জাঁজি নৈ পানী খায় হয় নাই? তললৈ নামি যায় নহয়, এনেকুৱা তললৈ নামি যায়গৈ নহয় আপুনি পাথৰ মাজে। তললৈ পাথৰ মানে পাথৰ ওপৰে ওপৰে এনেকৈ নামি যাব লাগে। সঁচাকৈ দেই, ইমান কষ্টত পানী খাবলগীয়া হয় ন? এতিয়া এই বয়সত এনেকৈ ইমান কষ্ট কৰি পানী তুলি খাবলগীয়া হৈছে। মানে আজিলৈকে টেপ নাই দিয়া ন? নাই, আমাৰ ইয়াত টেপৰ ব্যৱস্থা নাই। এইটো মৰিয়নি সমষ্টি? এইটো মৰিয়নি সমষ্টি আমাৰ। কি হয় পঞ্চায়তটো কি? পঞ্চায়তটো হ'ল আমাৰ 4 নং ৱাৰ্ড। চেলেংহাট। কমাৰ কি? কমাৰ গাঁও। আইতাৰ পৰা আজি নিৰ্বাচনৰ বিষয়ে কেইটামান কথা শুনিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব। আৰু এইটোৱে দেখাই দিছোঁ, এই পানীকে খায় এই আইতাই বুলি নহয়, গোটেই গাঁৱৰ মানুহে এই পানীকে তোলে, এই পানীকে খায়। আৰু এতিয়া বৰষুণ দি আছে, কেনেকৈ নামে মই নাজানো। আহকচোন আইতাৰ লগত কথা পাতোঁ, আইতাই নিৰ্বাচনৰ বিষয়ে কি কয় আমি মনৰ কথা জানিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈ সেৱা ধৰিছোঁ, নমস্কাৰ জনাইছোঁ। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে, আমাৰ অসমত আৰু পশ্চিমবংগৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে আমাৰ বিধানসভা ইলেকশ্যন হ'ব, এতিয়া মানে নিৰ্বাচন হ'ব। আৰু আমাৰ মনৰ কথা ক'লোঁ, আইতাও মোৰ মনৰ কথা ক'লোঁ। আইতাই এই নিৰ্বাচনৰ কাৰণে আইতাৰ মনৰ কথা, আইতাই কি বিচাৰিছে চৰকাৰৰ পৰা, আইতাই কেনেকুৱা চৰকাৰ এখন বিচাৰিছে, আইতা আজি কি অসুবিধা হৈ আছে, সেইখিনি আমি বিতংকৈ জনাম। আৰু আইতা মানে বয়োজ্যেষ্ঠ হিচাপে আইতাইনো কি কয়, ভেচেলিয়ে কি কয় আমি শুনো আহক। আৰু আপোনালোকে আমি নিৰপেক্ষভাৱে ক'ম, আমি কাৰো নাম নলওঁ আৰু নাম ল'বলৈ প্ৰয়োজনো নাই আমাক আজি আছে বেলেগ চৰকাৰ, কাইলৈ বেলেগ চৰকাৰ আহিব, কাইলৈ বেলেগ চৰকাৰ আছে, পৰহিলৈ বেলেগ চৰকাৰ আহিব, 5 বছৰ মূৰে প্ৰতি 5 বছৰ মূৰে বেলেগ চৰকাৰ সলনি কৰিবৰ কাৰণে কি কৰে, নিৰ্বাচন কৰে, হয় নাই আইতা? আচলতে নিৰ্বাচনটো হয় প্ৰতি 5 বছৰ মূৰে আচলতে চৰকাৰ মানে ভাল চৰকাৰ আমি বিচাৰিব লাগিব, ভাল মানুহ বিচাৰিব লাগিব, বেয়া মানুহক আমি আঁতৰাব লাগিব। সেইকাৰণে আচলতে নিৰ্বাচনটো সেইটো কাৰণে পতা হয়, নহয় জানো? হয় নাই? মানুহৰ মনোনীত আমি যিজন প্ৰাৰ্থী আমি মানে আমাৰ মনৰ পচন্দ হ'ব লাগিব, যিজনে আমাৰ ৰাইজৰ কাৰণে সেৱা আগবঢ়াব, ৰাইজৰ কাৰণে 10টা কাম কৰিব, হয় নাই? প্ৰথম কথা আইতাই কি কয় কওক, আপুনি কি কওক? আমাৰ ফালৰ পৰা কি ক'ম আৰু, নমস্কাৰ ৰাইজসকল। আমাৰ ফালৰ পৰা ক'বলগীয়া আছে, আমাৰ মেইন হ'ল খোৱা পানী। এতিয়া আপোনাৰ ইলেকশ্যনৰ বতাহ মুঠতে কেওফালৰ পৰা বতাহৰ মানে বলিছে। আপোনাৰ বৰদৈচিলা অহা দি আহিছে, বৰদৈচিলা যেনেকৈ মাকৰ ঘৰলৈ আহে উলহ মালহ কৰি, এতিয়া ইলেকশ্যনৰ ঢৌ তেনেকৈ উঠিছে। গতিকে আমাৰ ফালৰ পৰা ক'বলগীয়া আছে, আমাৰ মেইন হ'ল খোৱা পানী। খোৱা পানীটোৰ পৰা নহ'লে মানুহ জীয়াই থাকিব পাৰে জানো? দুসাঁজ যদি ভাত নোখোৱাকৈ থাকিব পাৰে, কিন্তু পানী নোখোৱাকৈ মানুহ থাকিব নোৱাৰে। ভোকত ভাত বোলে, পিয়াহত পানী, ভোকত থাকিলেও পানী দুগিলাচ খালে মানুহ থাকিব পাৰে জীয়াই। গতিকে আমাৰ মেইন হ'ল পানীৰ অসুবিধা। এতিয়া চাওক, জাঁজি নৈ গৰা ইমান ওখ। আপোনাক মই দেখাই দিছোঁ, বৰষুণ দি আছে মানে আমি যাব নোৱাৰোঁ, বৰষুণ দি আছে। এইখন আইতাহঁতৰ জপনা, সেই যেন পকা আলিটো দেখিছে, মানে 25 মিটাৰ মানে ইপাৰে পকা আলিটো ইপাৰে তললৈ আমি যাব লাগিব। তললৈ গ'লে আমি বৰষুণৰ মানে কি নৈ পানী আনিব পাৰিম। আৰু নদী পানী আনি আইতাই এই চিনটেক্সটোত পানীটো ভৰাই, চিনটেক্সটো কাৰোবাৰ ঘৰৰ পৰা কিনি লৈছে আইতাই, নতুনকৈ কিনা নহয় আচলতে। আৰু এইবোৰ পাতি থৈছে দেখিছেনে, পানীৰ কাৰণে পাতি থৈছে। মানে এই বাচনটো যে পাতি থৈছে পানীৰ কাৰণে, মানে এনেকুৱা এটা আমাৰ পৰিৱেশ হয় মানে। আৰু মই সেইদিনাখনি এটা ভিডিঅ' বনাইছিলোঁ, কিন্তু বহুতে মোক বেয়া কমেণ্ট দিয়াৰ কাৰণে মানে মই পাৰ্টিৰ বিষয়ে মই ভিডিঅ' বনোৱা নাই। মই কালি মানে আমাৰ যিখিনি অভিযোগ সেইখিনি বিষয়ে বনাইছিলোঁ। তাৰপাছতে মই ভিডিঅ'টো ডিলিট কৰি দিলোঁ, কাৰণ মই ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ, কাৰোবাৰ মই বেয়া কমেণ্ট পাবলৈ ভিডিঅ' নবনাওঁ আচলতে। এতিয়া আইতাই ভাবক, সেয়া নদী গৰা, তাত তললৈ গৈ পিনি পানী আনে আৰু এইটো জমা কৰে। এতিয়া আইতাই সেইকাৰণে কি কৰে, আইতাই মনৰ কথা কওক। আমি নিৰপেক্ষভাৱে ক'ম, আমি চৰকাৰৰ নাম, কাৰো পাৰ্টিৰ নাম আমি মেনশ্যন কৰা নাই, যাতে আমাক খালী ৰাইজক সুবিধা কৰি দিয়ক। আমাৰ যিজনেই ৰজা হয়, আমি ৰজা হোৱাটোৱেই বিচাৰোঁ। ৰজা নহ'লে প্ৰজা জীয়াই থাকিব নোৱাৰে। গতিকে আমাক লাগে এজন
ভাল ৰজা। কাৰণ যিজনে ৰাইজৰ দুখ মৰম বুজি পায়, অভাৱ অভিযোগখিনি আঁতৰাব পাৰে, আমি তেনেকুৱা এজন বিচাৰিছোঁ। গতিকে আমাক যিজনেই খোৱা পানী সুবিধাটো দিব পাৰে, সেইজনেই আমি ক'ম যে ৰজা এজনেই ৰাজ্য চলাব পাৰিব, প্ৰজাসকলক সকলোকে আনন্দ দিব পাৰিব। গতিকে আমাৰ অভাৱ অভিযোগ যিমানখিনি আছে, যিজনেই ৰজা হওক এই দেশত, গতিকে সেইজনেই আমাৰ এই অসুবিধাখিনি যাতে সুবিধা কৰি দিয়ে, আমাৰ ফালৰ পৰা আমি এইখিনিকে চৰকাৰ ঘৰলৈ জনাইছোঁ। আপোনালোকে আমাক খোৱা পানী সুবিধা দিয়ক। খোৱা পানীটো পাই হ'ল মেইন। আমাৰ গা ধুলে খাবলৈ দিগদাৰ হয়, আৰু খালে গা ধোৱা কাপোৰ ধোৱা অসুবিধা হয়। ইমান ওখ গৰাত এতিয়া এই বৰষুণ দিছে, যাব কৰিব নোৱাৰি। এই পানী নহ'লে মানুহ কেনেকৈ জীয়াই থাকিব? গতিকে আপোনালোকে অনুগ্ৰহ কৰি আমাক খোৱা পানীটোপা যোগান দিয়ক। আমি বিচাৰিছোঁ সেইটোৱেই। আৰু এতিয়া আপোনাৰ আমাৰ ভোটৰো অধিকাৰ আছে। আমাৰ যিজনকে আমি বাছনীয়া আমি বাচিব পাৰোঁ, সেইজনকে আমি ভোট দিম। গতিকে আমাৰ নিজস্ব কথা এইটো। গতিকে আমি কাক দিম এতিয়া আমি বাছনি কৰিব নোৱাৰোঁ, সময়েহে ক'ব। গতিকে আমাক অভাৱ অভিযোগ যিমানখিনি আছে, সেইখিনি যাতে আমাক পূৰণ কৰে, আমি সেইটোৱে বিচাৰিম। আজি চাওক, আপোনালোকে লংকালৈ যোৱাৰ লগে লগে সকলোৱেই ৰাৱণ হৈ পৰে, সকলোৱেই ৰাৱণ হয়। গতিকে ধনী মানুহক মৰম চকুৰে চায়, দুখীয়া মানুহক কিন্তু মাহীয়াই চকুৰে চায়। গতিকে সেইটো যাতে হ'ব নালাগে। সকলোকে যাতে দুখীয়া ধনী বাছনি নকৰাকৈ সকলোকে সমান চকুৰে যাতে চায়, আমি সেইটো বিচাৰোঁ। গতিকে আজিৰ যুগত মহিলাৰো অধিকাৰ আছে, মহিলাকো অধিকাৰ দিব লাগে। পুৰুষে যে সকলো কাম কৰিব, মহিলাই যে কৰিব নোৱাৰিব, তাত পাৰ্থক্য আছে নেকি কিবা এটা? গতিকে পুৰুষৰ যিমান অধিকাৰ আছে, মহিলাও সিমানেই অধিকাৰ। গতিকে আমাৰ যিখিনি আমাৰ অভাৱ অভিযোগ, সেইখিনি যাতে আমাক দিব লাগে, আমি সেইটো বিচাৰিছোঁ। গতিকে আপোনালোকে চিন্তা কৰি, ভোটটোও আমাৰ মূল্য আছে, যদিও দুখীয়া আমি, আমাৰ ভোটতে মূল্য আছে। মানে দুখীয়া ভোটটো যিমান মূল্য, ধনী ভোটটো এটা ভোটৰ কাৰণে এজন প্ৰাৰ্থী মানে হাৰি যাব পাৰে। এটা ভোটৰ লগত এজন প্ৰাৰ্থী হাৰি যায়। গতিকে ধনীও মূল্য আছে ভোটত, দুখীয়াও মূল্য আছে। গতিকে আমাক লাগে গোটেই যিখিনি আমাৰ দুখীয়া মানুহখিনি অভাৱ অনাটনত আছোঁ, গতিকে অভাৱ অনাটনখিনি যাতে আমাক দূৰ কৰে, আমি সেইটোৱেই সদায় বিচাৰিছোঁ। যাতে ৰজাও ৰজা হওক, প্ৰজাও ভালে ভালে, প্ৰজাকো যাতে ভালে ভালে আপোনাৰ ৰাখে। গতিকে আৰু আমাৰ ফালৰ পৰা ক'বলগীয়া একো নাই। আমি এইখিনিকে কৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। সেইকাৰণে ভোটটো আচলতে নিজৰ বিবেকেৰে দিব লাগে ন আইতা? মানে নিজৰ জ্ঞানেৰে ভাবি চিন্তি কোনজন প্ৰাৰ্থীক দিলে আমাৰ ভৱিষ্যতে লাভ হ'ব, তেনেকুৱা এজন ব্যক্তি আমি ভোটটো প্ৰদান কৰিব লাগে। ধন্যবাদ।